হাই, এয়া ৰাতি সাঁজো যোগাৰ কৰিব লৈছোঁ। পুঠি মাছ লৈ আহিছিলোঁ ডাঙৰ ডাঙৰ। তাকে দেখি পানি লৈয়ে আহিলোঁ আৰু তাতে কাটি বাচি দিছিলে। কাটি বাচি দি আনি মই ইয়াতে ধুলোঁ ভালদৰে। ধোৱাৰ পিছত হালধি আৰু নিমখ দি পানি অলপ দেৰি থলোঁ। তাৰপাছত এয়া মিঠাতেলত ভাজি আছোঁ। মচমচীয়াকৈ ভাজিব লাগিব, তেতিয়া খাই বেছি ভাল লাগে। ইভাগে জোল কৰিও খাম বাৰু। 4জনীমান উঠিছে নহয়, তাকে কেনেকৈ খাওঁ চাই লওঁ। এজনীহে মানুহ, সদায় একেলগতে 4জনী খাব নোৱাৰোঁ। তাৰপাছত এয়া মই লগতে ভাতো পাতিলোঁ, দাইলো পাতিলোঁ আৰু এয়া মাছ ফ্ৰাই কৰি আছোঁ। দাইলতে মই আলু আৰু কাচকল দিছিলোঁ আৰু কচু দিছিলোঁ, গুটি কচু। কাচকল আৰু আলুটো বনালোঁ, পিটিকা বনাইছোঁ। আৰু এয়া বাকী কচুটো থৈ দিছোঁ আৰু দাইলকণ মই বইলকৈ ৰাখিছোঁ। বইল দাইল খাবলৈ মন গৈ আছিলে টেঙা চেপি, তাকে আজি খাই দিওঁ আৰু এয়া মোৰ মাছ ফ্ৰাই হৈ গ'ল। তাৰপাছত খাব লাগে আৰু এতিয়া ভাতটো বাঢ়ি আনি পানি ভালদৰে অকণমান সজাই মেলি লৈছোঁ। তাৰপাছত খাই বৈ গুড নাইট।